নগাঁও দিন দুপৰতে ডকাইতৰ টাৰ্গেট পিতৃকন্যা বেংকৰ পৰা উলিয়াই অনা ধন লুটাৰ চেষ্টা দুৰ্বৃত্তৰ বাইকেৰে যোৱা পিতৃকন্যাক লুটপাটৰ চেষ্টা দুই দুৰ্বৃত্তৰ দিলীপ গায়ন নামৰ লোকজনে বেংকৰ পৰা উলিয়াইছিল 1 লাখ টকা কন্যাৰ বিয়াৰ বাবে দিলীপ গায়নে বেংকৰ পৰা উলিয়াইছিল এই ধন দিলীপ গায়নৰ লগত আছিল কন্যা নীলাক্ষী গায়ন বেংকৰ পৰা উভতাৰ পথত পিতৃকন্যাৰ পৰা ধন কাঢ়ি নিয়াৰ চেষ্টা চলোৱা হয় এই ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় ভুক্তভোগী পিতৃকন্যা নতুন বজাৰৰ LIC কাৰ্যালয়ৰ সন্মুখত দিন দুপৰতে এই লুটপাটৰ চেষ্টা লুটপাটত ব্যৰ্থ হৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুই দুৰ্বৃত্তই এই ঘটনা সন্দৰ্ভত ইটাচালি আৰক্ষীৰ তদন্ত আৰম্ভ পইচা 1 লাখ টকা ছোৱালী বিয়া কাৰণে মানে লাগে আৰু লাগে ঘৰত তাৰপৰা সেই চুৰ দুটাই আপোনালোকক ফ'ল' কৰি আহিছিল নেকি নাজানো ন গম নাপাওঁ নহয় এতিয়া ফ'ল' কৰি আহিছে নে কি কৰি আহিছে নাজানো নহয় বেগটো টানিছিলে টানিলত মানে মই পৰি গ'লো আৰু আপুনি লুটি খাই পৰিলো তেওঁলোকৰ দুজন আছিলে বাইক লৈ আহিছিলে তাৰপিছত আমি টানা যোৱা কৰিলে আমি পৰি গ'লো পিছপিনৰ পৰা টানিছিলে পিছপিনৰ পৰাই টানিব কাৰণ ঘটনাটো হেৰি হৈছে যে ছোৱালী হাতত আছিলে নুমলীগড়ত বানৰ মাজতে কৰুণ দৃশ্য মৃতদেহ সৎকাৰ কৰিবলৈ ওখ ঠাই বিচাৰি টুলুঙা নাৱত মৃতদেহ নিব লগা হৈছে বন্যাৰ্তই মৰঙীৰ 2 নম্বৰ বান বিধ্বস্ত কেন্দুকুৰিত দীৰ্ঘদিন ৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছিল নিৰ্মল ওৰাং নামৰ যুৱকজনে কিন্তু চৌদিশে পানী হোৱাত মৃতদেহ সৎকাৰৰ বাবে ওখ ঠাই বিচাৰি হাহাকাৰ কৰে পৰিয়ালে এইদৰে এখন টুলুঙা নাৱত তুলি সৎকাৰ কৰিবৰ বাবে ওখ ঠাইলৈ নিব লগা হৈছে পৰিয়ালে কাপড়